গুড মৰ্নিং ফ্ৰেণ্ডছ, সাপ্তাহিক ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজি এই 2 মাৰ্চ মাহৰ অৰ্থাৎ এপ্ৰিল মাহৰ 2য় সাপ্তাহিক ৰাশিফলটো আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰোঁ। অৱগত কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, যদি এই মাৰ্চ মাহৰ 2য় সাপ্তাহিক ৰাশিফলটো আপোনাৰ অকণমানো ভাল লাগে, তেতিয়াহ'লে এই সাপ্তাহিক ৰাশিফলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে যিমান পাৰে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মাৰ্চ মাহৰ 2য় সাপ্তাহিক ৰাশিফলটো পঢ়িবলৈ ওলাইছোঁ, অৰ্থাৎ 8 এপ্ৰিলৰ পৰা, অৰ্থাৎ মাৰ্চ নহয় বন্ধুসকল, এপ্ৰিল মাহৰ 2য় সাপ্তাহিক ৰাশিফলটো, অৰ্থাৎ 8 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈ এই সাপ্তাহিক ৰাশিফলটো থাকিব। অৰ্থাৎ প্ৰথমতে আহিছোঁ মেঘ ৰাশি সাপ্তাহিক ৰাশিফল, অৰ্থাৎ 8 এপ্ৰিলৰ পৰা 14 এপ্ৰিলৰ এই সাপ্তাহিক ৰাশিফল অনুযায়ী মেঘ ৰাশি, আপুনি এই সপ্তাহে নিজৰ হেৰুৱা আত্মবিশ্বাস আৰু উদ্যম ঘূৰাই পাব। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰত খুব এটা ভাল এটা সাহস লাভ কৰিব পাৰিব। পূৰ্বতে কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত যদিহে আপুনি জটিলতাৰে সন্মুখীন হৈছিল, এতিয়া সেই সমস্যা দূৰ হ'ব আৰু আপুনি বুজাবুজিৰ সৈতে শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। অৰ্থাৎ এই সপ্তাহত আপোনালোকৰ কৰ্মক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব, লগতে আপোনালোকৰ কৰ্মক্ষেত্ৰত এটা ভাল সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এই সপ্তাহত আপুনি সক্ষম হ'ব। লগতে এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি 7ম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপুনি ব্যৱসায়ত ভাল প্ৰাপ্তি কৰাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি কোনো ডাঙৰ পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু ধনৰ প্ৰতি আকৰ্ষণ হোৱাৰ পূৰ্বে আপুনি কিছু সাৱধান হ'ব লাগিব। এনে পৰিস্থিতিত ধনৰ লগত জড়িত কোনো সিদ্ধান্ত খৰখেদীয়াকৈ গ্ৰহণ নকৰিব। বিশেষকৈ গুৰুত্বপূৰ্ণ বিত্তীয় চুক্তিবোৰ আলোচনা কৰোঁতে আৰু আপুনি কিছু সময় উলিয়াব লাগিব আৰু সাৱধানেৰে চিন্তা কৰিব লাগিব। অৰ্থাৎ আপুনি এই সপ্তাহত আপোনাৰ আৰ্থিক দিশত খুব এটা ভাল প্ৰভাৱ পৰিব। লগতে আপোনালোকে কিছু আৰ্থিক দিশত কিছু বিত্তীয় কিছু চুক্তি আদিৰ বিষয়সমূহ আপুনি সিদ্ধান্ত গ্ৰহণ কৰোঁতে বা কোনো সিদ্ধান্ত লওঁতে এই সপ্তাহত কিছু সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব। এই সপ্তাহখন আপোনাৰ জ্ঞানে চৌপাশৰ লোকসকলক প্ৰভাৱিত পাৰিব। বিশেষকৈ এই সপ্তাহত আপুনি নিজৰ ভাল স্বভাৱৰ বাবে ঘৰৰ ওচৰৰ কোনো বিপৰীত লিংগৰ লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ কিছু ভাল নৈতিক স্বভাৱ গঢ়ি তুলিব এই সপ্তাহত আপোনাৰ। এই সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰত সচৰাচৰকৈ ভাল হ'ব, কাৰণ এই ৰাশি জাতকসকলে তেওঁলোকৰ প্ৰকৃত জীৱনসংগী লাভ কৰাৰ যোগ আছে। এই ক্ষেত্ৰত তেওঁলোকে সকলো পৰিস্থিতি আৰু সকলো ব্যক্তিৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী পোষণ কৰা উচিত। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। আপোনালোকৰ অতি সুন্দৰভাৱে এই সপ্তাহটো আপোনালোকৰ প্ৰেম সম্পৰ্কটো বৰ্তি থাকিব। এই সপ্তাহত কোনো সময়ত কৰ্মক্ষেত্ৰত কোনোবাই হঠাতে আপোনাৰ কামৰ অনুসন্ধান কৰিব পাৰে। ইয়াৰ কাৰণে আপোনাৰ কামত যদিহে কোনো খেলি মেলি হয়, ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ কেৰিয়াৰত স্পষ্টভাৱে প্ৰতিফলিত হ'ব। এনে এক পৰিস্থিতিত আপুনি সকলো কাম সফলতাৰে সম্পূৰ্ণ কৰা উচিত আৰু কোনো কামত খৰখেদা নকৰাটোৱেই ভাল। অৰ্থাৎ আপোনালোকৰ কৰ্মৰ প্ৰতি নিৰীক্ষণ হ'ব পাৰে এই সপ্তাহত। সেয়ে আপোনালোকে যিবোৰ কাম বৰ্তমান কৰি আছে সেইবোৰ আপুনি অতি স্পষ্টতাৰে আৰু শুদ্ধভাৱে যেন কৰে, যাতে আপুনি সেই নিৰীক্ষণত আপুনি সফলতা লাভ কৰিব পাৰে। সেয়ে আপোনালোকে যদি এই নেতিবাচক প্ৰভাৱ পেলাব যদিহে আপুনি কৰ্মক্ষেত্ৰত কিছু খেলি মেলি লগায়, সেয়ে আপুনি কৰ্মক্ষেত্ৰত কিছু সাৱধানেৰে আৰু গুৰুত্ব সহকাৰে কাম কৰিলে এই সপ্তাহত ভাল ফল লাভ কৰিব পাৰিব। যিসকল শিক্ষাৰ্থীয়ে কিবা এটা নতুন শিকিছে, তেওঁলোকে ভাল ফলাফল লাভ কৰিব পাৰিব, যিহেতু এই সপ্তাহত তেওঁলোকৰ বৌদ্ধিক ক্ষমতাটো উন্নত হ'ব। অৰ্থাৎ শিক্ষাৰ্থীৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে। আৰু তাৰ উপৰিও আন শিক্ষাৰ্থীসকলে ক্ষমতা হ্ৰাস পোৱাৰ লগতে তেওঁলোকৰ হানিকাৰক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ্থীসকলৰ কিছু দক্ষতা হ্ৰাস হোৱাৰ পৰিলক্ষিত হৈছে, আপোনাক কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। এই সপ্তাহত আপোনাৰ জীৱনসংগী আচৰণ পূৰ্বতকৈ ভাল হ'ব। আপুনি তেওঁলোকৰ পৰা উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপুনিও বিনিময়ত তেওঁক কোনো উপহাৰ দিয়াৰ পৰিকল্পনা কৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে। আপোনালোকৰ মাজত বস্তুৰ কিছু আদান প্ৰদান কৰিলে আপোনালোকৰ সম্পৰ্কটো ভালভাৱে বৰ্তি থাকিব। এই সপ্তাহত উপায় হিচাপে থাকিব প্ৰতিদিনে 11 বাৰ ওম নমঃ শিৱায় জাপ কৰক আপুনি এই সপ্তাহত পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৃষ ৰাশি সাপ্তাহিক ৰাশিফল।
সেই সপ্তাহত আপোনাৰ বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আৰম্ভণিৰ পৰা আপোনাৰ দৈনন্দিন ৰুটিনৰ যোগ আৰু ব্যায়ামো অন্তৰ্ভুক্ত কৰক, কিয়নো আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট পৰিমাণে ভাল বিকল্প হিচাপে পৰিগণিত হ'ব। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আপুনি আৰু অধিক সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে আপোনাৰ স্বাস্থ্যৰ লগত জড়িত যোগ, ব্যায়াম আদি এই সপ্তাহত কৰিলে আপোনাৰ সুস্বাস্থ্য আৰু অধিক বৰ্তি থাকিব। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ সন্দৰ্ভত ৰাহু একাদশ গৃহত স্থিত হোৱাৰ কাৰণে যদিহে অৰ্থ আৰু ভূমিৰ লগত জড়িত কোনো বিষয় বহু দিনৰ পৰা স্থগিত হৈ আছে, তেনেহ'লে এই সপ্তাহত আপোনাৰ পক্ষত তাৰ ভাল লাভ কৰাৰ সম্ভাৱনা আছে। ই আপোনাৰ আৰ্থিক পৰিস্থিতিটো পুনৰ আগৰ অৱস্থালৈ অনাত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক স্থিতিটো অলপ ভাল হোৱাৰ এই সপ্তাহটো পৰিলক্ষিত হৈছে। এই সপ্তাহত আপুনি সম্পৰ্কীয় ব্যক্তিৰ সৈতে থকা সম্পৰ্ক সজীৱ কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। তদুপৰি ঘৰুৱা বিষয় তথা বহু দিনত থাকি যোৱা ঘৰুৱা কাম সম্পূৰ্ণ কৰিবৰ বাবেও এই সপ্তাহটো ভাল বুলি প্ৰমাণিত হ'ব। যদিও আপুনি এতিয়াও অকলশৰীয়া আৰু অৰ্থাৎ আপুনি এই সপ্তাহটো আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত ভাল এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা বিষয়ৰ পৰা যদি আপুনি সম্পূৰ্ণৰূপে যদি ভাল সপ্তাহ বুলি প্ৰমাণিত হ'ব। যদি আপুনি এতিয়া অকলশৰীয়া আৰু বিশেষ কাৰোবাৰ বাবে ৰৈ আছে, তেনেহ'লে আপুনি এই সপ্তাহত কোনো ভাল সংকেত লাভ কৰিব পাৰে। কাৰণ কোনো অপৰিচিত ব্যক্তি আপোনাৰ জীৱনলৈ আগমন ঘটাৰ আৰু আপোনাৰ মনত প্ৰেমৰ উদ্যোগ ভাৱনাৰ সম্ভাৱনা আছে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আপোনাৰ নতুন প্ৰেমৰ আগমন হ'ব পাৰে এই সপ্তাহত। চন্দ্ৰ ৰাশিৰ পৰা দশম গৃহত শনি স্থিত হোৱাৰ কাৰণে আপোনাৰ সামাজিক সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কাৰণ এই সপ্তাহত আপুনি বহুতো পৰোপকাৰী কামত জড়িত হৈ থাকিব আৰু যাৰ বাবে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত লাভান্বিত হ'ব পাৰিব। অৰ্থাৎ আপোনাৰ সামাজিক কাম কাজত আপোনাৰ সজাগতা বৃদ্ধি হ'ব। লগতে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল সফলতা লাভ কৰিবলৈ এই সপ্তাহটো সক্ষম হ'ব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে এই সপ্তাহত অধ্যয়নৰ ভাল নম্বৰ লাভ কৰিব আৰু অধিক কষ্ট কৰিবলগীয়া নহয়। অৰ্থাৎ আপুনি এই সময়ছোৱাত কম পৰিশ্ৰমৰ সৈতে পুৰুষতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ আৰু জীৱনসংগীৰ চিন্তাৰ কিছু পাৰ্থক্য দেখা যাব। এনে পৰিস্থিতিত আপোনাৰ দুয়োৰে মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে। সেয়ে দুয়োৱে পৰস্পৰক বুজিবলৈ চেষ্টা কৰি বিবাদৰ মীমাংসা কৰা উচিত। কাৰণ আপোনালোকক সোনকালে উপলব্ধ কৰিব যে প্ৰতিটো কথাত দুয়োৰে এক মত পোষণ কৰাটো আপোনাৰ প্ৰয়োজন নহয়। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ক্ষেত্ৰত দৈনন্দিন জীৱনৰ কিছুমান সমস্যাৰ বাবে আপোনালোকৰ মাজত কিছু বাদ বিতৰ্ক হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে এই সপ্তাহটো এনেকৈ নিয়ন্ত্ৰণ কৰিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব বা সম্পৰ্কৰ ক্ষেত্ৰত ভাল হৈ থাকিব। উপায় হিচাপে থাকিব মংগলবাৰে কেতু গ্ৰহৰ বাবে হোম যজ্ঞ কৰক আপুনি। এতিয়া আহিছো বন্ধুসকল মিথুন ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা কেতু চতুৰ্থ গৃহত স্থিত হোৱাৰ বাবে এই সপ্তাহ আপুনি আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অহা অনুকূল পৰিস্থিতিৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ বাবে যদিহে আপুনি আপোনাৰ চাপৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে আপুনি শ্ৰুতি মধুৰ সংগীতৰ আশ্ৰয় ল'ব লাগিব। অৰ্থাৎ আপুনি এই সপ্তাহত আপোনাৰ জীৱনৰ বিভিন্ন প্ৰতিকূল বা পৰিস্থিতিলৈ অহাৰ আপোনাৰ সম্ভাৱনা আছে। সেয়ে আপুনি কিছু সজাগতা হৈ থাকিব লাগিব। আৰু লগতে এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি একাদশ গৃহত স্থিত হোৱাৰ কাৰণে আপুনি আকস্মিক আৰ্থিক লাভ প্ৰাপ্ত কৰিব। ইয়াৰ লগতে আপুনি যথেষ্ট পৰিমাণে নিজৰ আৰ্থিক পৰিস্থিতিটো উন্নতি কৰিব পাৰিব আৰু ফলস্বৰূপে আপুনি ঘৰৰ এগৰাকী সদস্য আৰ্থিকভাৱে সহায় কৰাৰ সিদ্ধান্ত ল'ব পাৰে। অৰ্থাৎ আৰ্থিক ক্ষেত্ৰত এই সপ্তাহটো খুবেই আপোনাৰ ভালভাৱে চলিব। এই সপ্তাহটোত আপোনাৰ পাৰিবাৰিক জীৱনত আপুনি আনৰ পৰা অধিক আশা কৰিব, যাৰ বাবে পৰিয়ালৰ সদস্যসকলে আপোনাৰ ওপৰত বিৰক্ত হ'ব পাৰে। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব এই সপ্তাহটো আপোনালোকৰ। সেয়ে আপুনি যিমান পাৰে এনেবোৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে আপোনাৰ কেৱল সমস্যাৰ সৃষ্টি হ'ব। সেয়েহে কোনো কথাত কাৰো ওপৰত চাপ নিদিব আৰু আৰম্ভণিতে নিজৰ আকাংক্ষাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। যদিহে আপুনি কাৰোবাক একপক্ষীয়া ভাল পায়, তেন্তে এই সপ্তাহত তেওঁৰ সৈতে খোলাকৈ বা বেছিকৈ কথা নপতাই ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ একপক্ষীয় প্ৰেম এই সপ্তাহটোত নকৰাই ভাল হ'ব আপোনাৰ। অন্যথা প্ৰেমাস্পদৰ সন্মুখত আপুনি কোনো কাৰ্যৰ বাবে আপুনি
সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিসকল আংশীদাৰী ব্যৱসায় পৰিচালনা কৰি আছে তেওঁলোকক পৰামৰ্শ প্ৰদান কৰা হয় যে যদিহে এই সময়ছোৱাত কোনো ত্ৰুটি হয় তেনেহ'লে তেওঁলোকে কথাবোৰ স্পষ্ট ৰাখক অথবা এক ৰণনীতি প্ৰস্তুত কৰক। আপুনি তেতিয়াহে সুফল লাভ কৰিব পাৰিব যেতিয়া আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিবৰ বাবে নিজস্ব প্ৰচেষ্টা কৰিব। অৰ্থাৎ আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু আপুনি ৰণনীতি প্ৰস্তুত কৰিব লাগিব এই সপ্তাহত, তেতিয়া আপুনি ভাল এটা ফল লাভ কৰিব পাৰিব। এই সপ্তাহত শিক্ষাৰ্থী মন শিক্ষাৰ প্ৰতি ধাৱমান হৈ থকা দেখা যাব, যাৰ মুখ্য কাৰণ পৰিয়ালৰ কোনো অনুষ্ঠান আয়োজন কৰা হ'ব পাৰে। এনে পৰিস্থিতিত যেতিয়াই সময় পায় তেতিয়া ইয়াৰ অপচয় নকৰি নিজৰ ঠাইলৈ গৈ আপুনি পঢ়া শুনা কৰা উচিত। অৰ্থাৎ আপোনাৰ পঢ়া শুনা ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, ঘৰৰ কিছু অনুষ্ঠান আপোনালোকৰ চলি থকাৰ বাবে, সেয়ে আপোনালোকে সময় উলিয়াই নিজৰ কেৰিয়াৰৰ বাবে আপোনালোকে কিছু কাম কৰিব লাগিব, অৰ্থাৎ পঢ়া শুনা কৰিব লাগিব সময় উলিয়াই। এই সপ্তাহত আপোনাৰ প্ৰতি আপোনাৰ জীৱনসংগী ব্যৱহাৰ যথেষ্ট বেয়া হ'ব, যাৰ বাবে তেওঁ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সন্মুখতে বেয়াকৈ ক'ব। এনে পৰিস্থিতি আপোনাৰ বৈবাহিক জীৱনৰ এই পৰ্যায়ে আপোনাৰ জীৱনৰ সকলো ক্ষেত্ৰকে নেতিবাচক প্ৰভাৱিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু সমস্যা থাকিব। অৰ্থাৎ আপোনালোকৰ কিছুমান বিষয়ত আপোনালোকৰ কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি এনেকুৱা পৰিস্থিতিবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিলে, যিমান হ'বলগীয়া কাজিয়া পেচাল তাতকৈ আপুনি নিয়ন্ত্ৰণ কৰিলে আপোনালোকৰ সম্পৰ্কটো ভালদৰে চলি থাকিব। উপায় হিচাপে থাকিব প্ৰতিদিনে 14 বাৰ ওম বুধায় নমঃ জপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ কৰ্কট ৰাশি সাপ্তাহিক ৰাশিফল অনুযায়ী এই সপ্তাহত কোনো কাৰণবশত আপুনি হঠাতে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। এই যাত্ৰা আপোনাৰ বাবে যথেষ্ট ক্লান্তিকৰ প্ৰমাণিত হ'ব পাৰে। এনে পৰিস্থিতি যদিও সম্ভৱ হয় তেনেহ'লে আপুনি এই ভ্ৰমণবোৰ পিছুৱাই দিয়াটোৱে ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ ভ্ৰমণ সিমান এটা ভাল নহ'ব কৰ্কট ৰাশিৰ এই সপ্তাহটোত। আপোনালোকৰ ভ্ৰমণ কিছু শাৰীৰিক আৰু মানসিকভাৱে ক্লান্তিকৰ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকে তেনেকুৱা ভ্ৰমণ বাতিল কৰাটো ভাল হ'ব এই সপ্তাহত। এই সপ্তাহত চন্দ্ৰ ৰাশি সন্দৰ্ভত বৃহস্পতি দশম গৃহত স্থিত হোৱাৰ কাৰণে আকস্মিকভাৱে ডাঙৰ লাভ প্ৰাপ্ত হোৱাৰ ফলত আপুনি কোনো ডাঙৰ বিনিয়োগৰ পৰা নিজৰ ধন লগোৱাৰ সিদ্ধান্ত হ'ব পাৰে। কিন্তু এই মুহূৰ্তত আপুনি খৰখেদাকৈ কোনো বিনিয়োগ নকৰা উচিত, কাৰণ যদিহে আপুনি সকলোবোৰ সম্ভাৱ্য বিপদাশংকা ভালদৰে চালি নাচায় তেনেহ'লে আপুনি ভৱিষ্যতৰ বাবে আকাংক্ষা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব এই সপ্তাহটো। বিশেষকৈ কিছু আৰ্থিক ক্ষেত্ৰত আপোনালোকে বহুত ভাবি চিন্তিহে আপুনি আৰ্থিক নিৱেশ কৰে যেন। এই সপ্তাহত আপোনাৰ পৰিয়ালৰ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু পৰিয়ালৰ সকলো সদস্য সুখী হৈ থাকিব। পৰিয়ালৰ লোকসকলৰ আনন্দ দেখা পাই আপোনাৰ মুখতো হাঁহি বিৰিঙি উঠিব আৰু পাৰিবাৰিক সুখ প্ৰাপ্ত কৰি আপুনি সফল হ'ব। অৰ্থাৎ এই সপ্তাহত আপুনি পৰিয়ালৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। অৰ্থাৎ পৰিয়ালৰ আনন্দমুখৰ পৰিৱেশৰ মাজত এই সপ্তাহটো অতিবাহিত কৰিব। এই সপ্তাহত কোনো বিশেষ ব্যক্তিৰ মনত কথা খুলি কোৱাটো আপোনাৰ বাবে প্ৰতিকূল প্ৰমাণিত হ'ব, কাৰণ আপোনাৰ কথাতে তেওঁ ভুল ধাৰণা ল'ব পাৰে, যাৰ ফলত আপোনাৰ ভাৱমূৰ্তি নষ্ট হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি মনৰ কথা আনৰ আগত ব্যক্ত কৰাৰ পৰা বিৰত থাকিলে এই সপ্তাহটো ভাল হ'ব। চন্দ্ৰ ৰাশি সন্দৰ্ভত শনি সপ্তম গৃহত স্বামী হিচাপে অষ্টম গৃহত স্থিত হোৱাৰ কাৰণে সেইসকল জাতক যিসকল আংশীদাৰী ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকে এই সপ্তাহত নিজৰ অংশীদাৰৰ ওপৰত চকু ৰখা উচিত। ইয়াৰ কাৰণ হৈছে আপোনাৰ অংশীদাৰে কোনো কাৰণবশত আপোনাক ক্ষতি কৰিব পাৰে, যাৰ ফলত আপুনি আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, যিহেতু আপোনাৰ এই সপ্তাহত কিছু আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত কোনো বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীৰ মনত থকা কোনো খা-দুৱনিৰ সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব। বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে হাৰ্ডৱেৰ আৰু ইলেক্ট্ৰনিক্স কোম্পানীৰ ছেক্ৰেটাৰী, আইন, সামাজিক সেৱা অধ্যয়ন কৰি আছে তেওঁলোকে এই সময়ছোৱাত নিজৰ কঠোৰ পৰিশ্ৰম অনুসৰি যথেষ্ট সফলতা লাভ কৰিব পাৰে। সেয়েহে বস্তু বা ঘৰুৱা সমস্যাৰ বিষয়ে বেছি ভাবি চিন্তি সময় নষ্ট নকৰিব আৰু কেৱল অধ্যয়নৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰিব। অৰ্থাৎ আপোনালোকে যিসকল ছাত্ৰ-ছাত্ৰী ইলেক্ট্ৰনিক, কম্পিউটাৰ বা আইন, সামাজিক সেৱা অধ্যয়নৰ জড়িত তেওঁলোকে এই সপ্তাহত খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। তেওঁলোকৰ ফলাফল আৰু অধিক সফলভাৱে ৰূপায়িত কৰিবৰ বাবে তেওঁলোকে অধ্যয়নত মনোনিৱেশ কৰাটো খুব প্ৰয়োজন আছে এই সপ্তাহটোত।
আপুনি এই সপ্তাহত নিজৰ গতিবিধি শুধৰণি কৰাৰ প্ৰয়োজন হ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, যাৰ কাৰণে আপুনি জীৱনসংগী বিভিন্ন ধৰণৰ প্ৰশ্নাৱসৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ওপৰত আপোনাৰ কিছু আজি এই সপ্তাহ কিছু সন্দেহৰ মনোভাৱ জন্মিব পাৰে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা সন্দেহৰ মনোভাৱ আঁতৰাই চলাটো আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিব। উপায় হিচাপে দেখি প্ৰতিদিনে 11 বাৰ ওম হনুমতে নম জাপ কৰক আপুনি পৰাপক্ষণ। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত যিকোনো পৰিস্থিতিত কোনোবাই আপোনাক ক্ৰোধিত আৰু বিৰক্ত কৰিব পাৰে আৰু লগতে আপোনাৰ স্বাস্থ্য নষ্ট হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি পুৰণি কথাবোৰ মনত ৰখা উচিত। লগতে কোনো অন্তৰংগ বা বন্ধু বান্ধৱীৰ সৈতে সৰু সুৰা কাজিয়াত লিপ্ত নহ'ব আৰু যিমান দূৰ সম্ভৱ নিজকে চাপমুক্ত কৰি ৰখাৰ লগতে মনটো মুকলি কৰি ৰখাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনালোকৰ কিন্তু মানসিকভাৱে কিছু সন্তুলিত বা বিশৃংখলিত মনোভাৱ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহত। সেয়ে আপোনাৰ মনত কিছু ক্ৰোধৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি এনেবোৰ পৰিস্থিতিৰ পৰা আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিলে ভাল হ'ব। লগতে আপোনালোকে বন্ধুবৰ্গৰ সৈতে কিছু কাজিয়াত লিপ্ত হোৱাৰো সম্ভাৱনা আছে। এই গোটেই পৰিস্থিতি আপুনি ধুনীয়াকৈ নিয়ন্ত্ৰণ ৰাখিবলৈ এই সপ্তাহত চেষ্টা কৰিব লাগিব। বৃহস্পতি চন্দ্ৰ ৰাশিৰ পৰা নৱম গৃহত স্থিত হোৱাৰ ফলত গ্ৰহীয় অৱস্থানৰ কাৰণে এই ৰাশি লোকসকলে এই সপ্তাহত পূৰ্বতকৈ ভাল ফলাফল প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও সমাজৰ আপোনাৰ স্থান শক্তিশালী কৰিবৰ বাবে এই সম্পত্তি বৃদ্ধি কৰিবৰ বাবে এই সময়ছোৱাত আপুনি বহুতো সুযোগ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ সামাজিকমূলক কাম কাজত আপুনি এটা ভাল স্থিতি গ্ৰহণ কৰিব পাৰিব এই সপ্তাহত। লগতে আপোনাৰ যি এই সম্পত্তিও আপোনাৰ এই সপ্তাহত বৃদ্ধি কৰাত সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ জ্ঞানে চৌপাশৰ লোকসকলক প্ৰভাৱিত কৰিব পাৰিব। বিশেষকৈ এই সপ্তাহত আপুনি নিজৰ ভাল স্বভাৱৰ বাবে ঘৰৰ ওচৰৰ কোনো বিপৰীত লিংগৰ লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপুনি নিজৰ প্ৰেমাস্পন্ন বন্ধুবৰ্গ বা অন্তৰংগ বন্ধুৰ সৈতে পৰিচয় কৰাই দিব পাৰে। যি কি নহওক এই ক্ষেত্ৰত প্ৰেমাস্পন্ন মতে জানি লওক, কাৰণ যদিহে তেওঁ মানুহৰ সৈতে চিনাকি হ'বলৈ সংকোচ বোধ কৰে তেতিয়া আপুনি বন্ধুবৰ্গৰ সন্মুখত তেওঁক লৈ লাজ পাব লাগিব। অৰ্থাৎ আপোনালোকে নিজৰ প্ৰেমাস্পন্দক লৈ আপুনি নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত চিনাকি দিয়াৰ পূৰ্বে আপোনাৰ প্ৰেমাস্পন্ন মনোভাৱ জানি লোৱাটো দৰকাৰ হ'ব। চন্দ্ৰ ৰাশিৰ পৰা শনি অষ্টম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপুনি ব্যক্তিগত জীৱনত উন্নতি লাভ কৰিব পাৰিব। যদিও আৰম্ভণিতে কেতবোৰ কঠোৰ কাম কৰিব লাগিব, ক্ৰমান্বয়ে পৰিস্থিতি আপোনাৰ পক্ষলৈ আহিব। সেয়ে আৰম্ভণিৰ পৰা নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক। শিক্ষা অৰ্থাৎ আপোনাৰ ব্যক্তিগত জীৱনত উন্নতি লাভ কৰিব পাৰিব এই সপ্তাহত আপোনাৰ বিশেষকৈ। লগতে আপুনি কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি সফলতা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। শিক্ষা ৰাশিফল অনুসৰি এই ৰাশিৰ শিক্ষাৰ্থীসকলে এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত বহুতো সুযোগৰ পৰা বঞ্চিত হ'ব। আপোনালোকৰ স্বভাৱ আক্ৰমণাত্মক মনোভাৱটো বৃদ্ধি হোৱাৰ লগতে আপুনি খিংখিঙীয়া হ'ব। এনে পৰিস্থিতিত আপোনাৰ আৱেগিক নিয়ন্ত্ৰণ কৰাটো যথেষ্ট জটিল হ'ব আৰু আপুনি অধিক চিন্তা কৰাটো বাদ দিব লাগিব। যদি আপুনি পূৰ্বতে কোনো বিবাদ হৈছিল তেনেহ'লে এই সপ্তাহত আপুনি তাৰ সম্পূৰ্ণ সমাধান পাব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ক্ষেত্ৰৰ পৰা আপোনালোকৰ যিকোনো শিক্ষাৰ্থীসকলৰ কিছু শিক্ষাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হোৱাৰ পৰিলক্ষিত হৈছে। তেখেতলোকৰ মনোভাৱ অতি আক্ৰমণাত্মক মনোভাৱৰ সৃষ্টি হ'ব। সেয়ে আপোনালোকে যিমান পাৰে এনেকুৱা জটিল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। লগতে আপোনালোকৰ অত্যাধিক চিন্তাৰ পৰা আপুনি এৰাই চলিলে এই সপ্তাহত এটা ভাল পঢ়াৰ ক্ষেত্ৰত ভাল এটা ফলাফল লাভ কৰিব পাৰিব। আপুনি জীৱনসংগীৰ পৰা কোনো বিশেষ উপহাৰ লাভ কৰিব পাৰে। সেয়েহে দেখি আপোনাৰ খং কিছু পৰিমাণে শান্ত হ'ব, লগতে আপুনি সুখী অনুভৱ কৰিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। উপায় হিচাপে দেখিব ওম ভাস্কৰ নম প্ৰতিদিনে 19 বাৰকৈ জাপ কৰক আপুনি পৰাপক্ষণ। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি সাপ্তাহিক ৰাশিফল অনুযায়ী স্বাস্থ্যৰ ক্ষেত্ৰত সময়খিনি ভাল হ'ব আৰু ই আপোনাৰ স্বাস্থ্য শক্তিশালী কৰি তুলিব। আপুনিও ঘৰৰ সদস্যসকলৰ ভাল যত্ন ল'ব পাৰিব, যাৰ ফলত আপোনাৰ পৰিয়ালৰ সন্মান বৃদ্ধি হ'ব। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰতো খুব এটা ভাল ফল আছে। লগতে আপুনি পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিবাৰক শুশ্ৰূষা কৰিবলৈ সময় পাব এই সপ্তাহত। চন্দ্ৰ ৰাশিৰ পৰা ষষ্ঠ গৃহত শনি বিৰাজমান হোৱাৰ কাৰণে সামগ্ৰিকভাৱে এই সপ্তাহটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি অষ্টম গৃহত স্থিত হোৱাৰ কাৰণে আপুনি আকস্মিক আৰ্থিক লাভ প্ৰাপ্ত কৰিব। ইয়াৰ লগতে আপুনি যথেষ্ট পৰিমাণে নিজৰ আৰ্থিক পৰিস্থিতিটো উন্নত কৰিব পাৰিব আৰু ফলস্বৰূপে আপুনি ঘৰৰ এগৰাকী সদস্যক আৰ্থিকভাৱে সহায় কৰাৰ সিদ্ধান্ত ল'ব পাৰে।
অৰ্থাৎ আপুনি আৰ্থিক ক্ষেত্ৰতো খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকে এই সপ্তাহত যি আৰ্থিক বৃদ্ধিৰ ফলত আপোনালোক ঘৰৰ পৰিয়ালক আপুনি সহায় কৰিবলৈ আপুনি সক্ষম হ'ব। এই সপ্তাহত আপুনি দান বৰঙণিমূলক কামৰ লগত জড়িত হ'ব, যাৰ বাবে আপুনি পৰিয়ালৰ সৈতে কোনো ধাৰ্মিক অনুষ্ঠান আয়োজন কৰিব পাৰে। ইয়াৰ লগতে আপুনি আৰু পৰিয়ালৰ সদস্য আভ্যন্তৰীণ শান্তি প্ৰাপ্ত কৰিব আৰু তেওঁলোকৰ মনত ইতিবাচক চিন্তাৰ উদয় হ'ব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত খুব এটা ভাল এটা পৰিৱেশে বিৰাজ কৰিব। লগতে আপোনাৰ যে সদস্যসকল আভ্যন্তৰীণ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ প্ৰেম জীৱনৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বুজাবুজি যথেষ্ট পৰিমাণে ভাল হোৱা দেখা যাব। এই সমস্যাৰ কাৰণে আপুনি এই পবিত্ৰ সম্পৰ্কটো উদ্ভৱ হোৱাৰ সমস্যাসমূহ উদ্ধাৰ হ'ব পাৰিব আৰু ই আপোনাৰ প্ৰেমাস্পদৰ সৈতে সুন্দৰ সময় পাৰ কৰাৰ সুযোগ প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। এই সপ্তাহ আপোনাৰ স্মৃতিময় সপ্তাহ হিচাপে আপোনাৰ পৰিগণিত হৈ ৰ'ব। এই সপ্তাহত ব্যৱসায়ী লোকসকলে কোনো বাণিজ্যিক বা আইনী নথি পত্ৰ ভালদৰে বুজি নোপোৱাকৈ বা নপঢ়াকৈ চহী কৰিব নালাগে, অন্যথা আপুনি কোনো সমস্যাত পৰিব পাৰে। সেয়েহে এনে নথি পত্ৰৰ ক্ষেত্ৰত গুৰুত্বহীন নহ'ব। অৰ্থাৎ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো আপুনি কিছু সতৰ্কতাৰ প্ৰয়োজন ৰাখিব লাগিব। বিশেষকৈ কিছু কাগজ পত্ৰ নথি পত্ৰ কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এই ৰাখি লোকসকলে তেওঁলোকৰ শিক্ষাৰ পথলৈ অহাৰ সকলো সমস্যাৰ পৰা এই সপ্তাহত পৰিত্ৰাণ পাব পাৰিব, যাৰ বাবে আপুনি সজীৱ অনুভৱ কৰাৰ লগতে চাপমুক্ত অনুভৱ কৰিব। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰতো এটা চাপমুক্ত অনুভৱ কৰিব পাৰিব, ভাল এটা অনুভৱেৰে বিৰাজিত হ'ব। এনে পৰিস্থিতিত এনে সময় সৎ ব্যৱহাৰ কৰি পঢ়া শুনাৰ লগতে শাৰীৰিক কাৰ্যকলাপত সময় দিবলৈ চেষ্টা কৰক। অৰ্থাৎ আপুনি পঢ়া শুনাত গুৰুত্ব দিলে ভাল ফলাফল লাভ কৰিব পাৰিব। আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ প্ৰতি জীৱনসংগী ভাল আচৰণ দেখা পায় আপুনি মানসিক শান্তি লাভ কৰিব। ইয়াৰ বাবে আপুনি তেওঁৰ সৈতে চুক্তি ভ্ৰমণত বা পাৰ্টিলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হ'ব। তেখেতৰ মনোভাৱেৰে আপুনি অনুমান কৰি আপুনি সুখী অনুভৱ কৰি শান্তি অনুভৱ কৰিব। লগতে আপুনি দূৰণিবতীয়া ভ্ৰমণৰ বাবে পৰিকল্পনা কৰিব পাৰে এই সপ্তাহত। উপায় হিচাপে থাকিব বুধবাৰে স্কুলীয়া ল'ৰা ছোৱালীক নোটবুক প্ৰদান কৰা আপুনি এই সপ্তাহটো পৰাপক্ষত আপুনি। এতিয়া আহিছো বন্ধুসকল তুলা ৰাশি। এই সাপ্তাহিক ৰাশিফল অনুযায়ী আপুনি নিজৰ ব্যস্ততাপূৰ্ণ সময়সূচী কিছু সময় উলিওৱা উচিত আৰু পৰিয়ালৰ সদস্য তথা সম্পৰ্কীয় ব্যক্তিসকলৰ সময় কটোৱা উচিত, কাৰণ ই আপোনাৰ স্বাস্থ্যৰ ওপৰত এক ইতিবাচক প্ৰভাৱ পেলাব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ সৈতে সময় উলিয়াব, ব্যস্ততা জীৱনৰ পৰা আপুনি পৰিয়ালৰ সৈতে সময় উলিয়ালে, আপুনি পৰিয়ালৰ সময় অতিবাহিত কৰিলে খুব এটা ভাল সম্পৰ্ক গঢ়ি তোলা সময় পাৰিব। লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো খুব এটা ভাল ইতিবাচক প্ৰভাৱ পৰিব এই সপ্তাহত। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা শনি পঞ্চম গৃহস্থিত হোৱাৰ কাৰণে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰা সকলোবোৰ বিনিয়োগ আঁচনি ফালে দৌৰ নামাৰিব আৰু সেইবোৰৰ বিষয়ে ভালদৰে জানি ল'বলৈ চেষ্টা কৰিব, কাৰণ এতিয়া কোনো ধৰণৰ পদক্ষেপ লোৱাটো আপোনাৰ আৰ্থিক দিশৰ প্ৰতি ক্ষতিকাৰক হ'ব পাৰে। সেয়ে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক। অৰ্থাৎ আপুনি আৰ্থিক দিশত কিছু সিদ্ধান্ত লোৱাৰ পূৰ্বে এই সপ্তাহ কিছু বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'লে ভাল ফলাফল লাভ কৰিব। অৰ্থাৎ আপুনি পৰামৰ্শ অবিহনে কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত নলয়। এই সপ্তাহত চন্দ্ৰ ৰাশি সন্দৰ্ভত বৃহস্পতি সপ্তম গৃহত স্থিত হোৱাৰ কাৰণে আপুনি কোনো ভাল খবৰ লাভ কৰিব আৰু আপুনি বন্ধুবৰ্গৰ সৈতে আনন্দ ফূৰ্তি আৰু পাৰ্টি কৰি ইয়াৰ উদযাপন কৰিব। কিন্তু এই সময়ত মদ্যপান কৰাটো আপোনাৰ আৰু নিচাগ্ৰস্ত হৈ ঘৰলৈ অহাটো পৰিয়ালৰ সদস্যসকলক অসুখী কৰি তুলিব পাৰে। এই অত্যাধিক ফূৰ্তি কৰি ঘৰৰ নিজৰ সাৱমতি নষ্ট নকৰিব আৰু এনে কোনো কাম নকৰিব যাৰ বাবে পৰিয়ালৰ মাজত লাজ পাবলগীয়া হয়। অৰ্থাৎ আপোনালোকে এই সপ্তাহত এটা ভাল খবৰ অহাৰ সম্ভাৱনা আছে, যাৰ ফলত আপুনি বন্ধুবৰ্গৰ লগত সময় কটালে বা আপোনাৰ পৰিয়ালৰ লগত সময় কটালে কিছুমান পাৰ্টি আদি আপুনি উদযাপন কৰিলে এটা ভাল প্ৰভাৱ পৰিব, যাতে আপোনালোকে এই পাৰ্টিত যে মদ্যপানৰ পৰা দূৰত থাকিলে ভাল প্ৰভাৱ পৰিব আপোনালোকৰ পৰিয়ালৰ মাজত। এই সপ্তাহত আপুনি ৰোমাঞ্চ অনুভৱ কৰিবৰ বাবে বহুতো সুযোগ লাভ কৰিব, যিহেতু আপুনি বেছিভাগ সময় প্ৰেমাস্পদৰ সৈতে কটাব আৰু সেয়ে আপুনি মুকলি মনেৰে নিজৰ অভিজ্ঞতা আৰু প্ৰেমৰ প্ৰকাশ কৰাটো উচিত। আৰু প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। প্ৰেমৰ ক্ষেত্ৰত আপুনি মনৰ কথা ব্যক্ত কৰাত এই সপ্তাহটো আপোনাৰ ভাল বুলি পৰিগণিত হৈ ৰৈছে। এই সপ্তাহত কৰ্মক্ষেত্ৰত হ্ৰাস পোৱা কামৰ চাপৰ বাবে আপুনি আমনি অনুভৱ কৰিব। এনে পৰিস্থিতিত আপুনি নিজৰ আগতে থাকিবলৈ
কৰিবলৈ থাকি যোৱা সকলো কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি পূৰ্বতে নিজৰ বিষয়সমূহ বুজি পোৱাত অসুবিধাৰ সন্মুখীন হৈছিল, তেনেহ'লে এই সপ্তাহত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা উচিত। এই সময়ছোৱাত আপোনাৰ পথলৈ অহা প্ৰত্যাহ্বান সকলো সম্ভাৱনা আছে, কিন্তু আপুনি যদি সকলোখিনি পদক্ষেপ ধৈৰ্য সহকাৰে গ্ৰহণ কৰে, তেনেহ'লে এই প্ৰতিটো সমস্যাৰ সমাধান লাভ কৰাত সফল হ'ব। অৰ্থাৎ এই সপ্তাহটো আপুনি কৰ্মক্ষেত্ৰত কিছু চাপৰ হ্ৰাস হ'ব, লগতে আপুনি কিছু বৰিঙৰ অৰ্থাৎ আমনি অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতি আপুনি কৰ্মক্ষেত্ৰত আপুনি সম্পূৰ্ণভাৱে কাম কৰিবলৈ আপুনি মনোযোগটো বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব। লগতে আপুনি পূৰ্বতে কিছু আধৰুৱা কাম আপুনি সম্পূৰ্ণ কৰাৰো এই সপ্তাহটো আপোনাৰ পৰিলক্ষিত হৈছে। সেয়ে আপুনি কঠোৰ পৰিশ্ৰম কৰি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই সপ্তাহত আপোনাৰ জীৱনসংগী আপোনাৰ সৈতে অধিক সময় কটাব আৰু আপুনি আন বিষয়বোৰ ভালদৰে পৰিচালনা কৰিব লাগিব, যাতে আপুনি তেওঁৰ সৈতে ভালদৰে কটাব পাৰিব। লগতে আপুনি তেওঁৰ সৈতে বনভোজলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অৰ্থাৎ জীৱনসংগী ফালৰ পৰা বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এটা ভাল সম্পৰ্ক গঢ়ি তোলাত এই সপ্তাহত আপোনালোকে সক্ষম হ'ব। লগতে আপোনালোকে দূৰণিবতীয়া কিছুমান ঠাইলৈ যাত্ৰা কৰিব পাৰে আপোনাৰ আৰু সম্পৰ্কটো অধিকটো ভাল হ'ব। উপায় হিচাপে প্ৰতিদিনে 15 বাৰ ওম ভাৰ্গৱায় নমঃ জাপ কৰা আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বৈশ্বিক ৰাশি। আজিৰ দিনটোৰ অৰ্থাৎ এই সাপ্তাহিক ৰাশিফল অনুযায়ী এক ব্যস্ততাপূৰ্ণ কাৰ্যসূচী সৈতে আপোনাৰ স্বাস্থ্য সচৰাচৰকৈ ভাল হৈ থাকিব, কিন্তু সদায় এনে হৈ থাকিব বুলি ভবাটো ভুল নকৰি স্বাস্থ্যৰ প্ৰতি গুৰুত্বহীন নহ'ব। এনে পৰিস্থিতিত নিজৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতি সন্মান ৰাখিব আৰু এনে এক ভাল সন্তুলিত সময়সূচী মানি চলিব। অন্যথা আপুনি ভৱিষ্যতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপুনি স্বাস্থ্যক কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। অৰ্থাৎ আপুনি সুস্বাস্থ্য অটুট ৰাখিবলৈ আৰু অধিক আপুনি স্বাস্থ্যৰ লগত জড়িত ব্যায়াম যোগ আদি কৰিলে সুস্বাস্থ্য অটুট থাকিব। চন্দ্ৰ ৰাশিৰ পৰা কেতু দ্বাদশ গৃহস্থিত হোৱাৰ কাৰণে এই ৰাশিৰ জাতকসকলৰ বাবে এই সপ্তাহটোত আৰ্থিক দিশৰ ক্ষেত্ৰত অতি ভালেৰে যাব। গ্ৰহসমূহ অৱস্থান আৰু গতিবিধি এই সময়ছোৱাত আপোনাৰ অনুকূল অৱস্থান থাকিব। এনে পৰিস্থিতিত আপুনি সম্পত্তি আৰু ভূমি সম্পৰ্কীয় বিষয়টো সফলতা লাভ কৰিব পাৰিব। অৰ্থাৎ আপুনি আপোনাৰ গ্ৰহৰ ভাল পৰিস্থিতিৰ বাবে আপোনাৰ আৰ্থিক দিশটো খুবেই ভাল হিচাপে চলি যাব। এই সপ্তাহটো আপোনাৰ আৰু আৰ্থিক দিশতো সফলতা লাভ কৰিব পাৰিব। পৰিয়ালৰ কম বয়সীয়া সদস্যৰ লগত সময় কটোৱাটো এই সপ্তাহত আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব, কাৰণ আপুনি সজীৱ অনুভৱ কৰিব আৰু আপুনি তেওঁলোকৰ জীৱনৰ কিছুমান দিশৰ বিষয়ে জানিব পাৰিব। লগতে আপুনি তেওঁলোকৰ কোনো সমস্যাৰ পৰা মুক্তি পোৱা সহায় কৰিব পাৰিব আৰু ইয়াৰ বাবে পৰিয়ালৰ আপোনাৰ সন্মান বৃদ্ধি হ'ব। অৰ্থাৎ পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰা এই সপ্তাহটো পৰাপক্ষত। লগতে তেখেতসকলৰ সমস্যাৰ বিষয়ে আপুনি আগভাগ ল'লে বা সমাধান কৰিলে খুব এটা আপোনালোকৰ পৰিয়ালৰ প্ৰতি এক সন্মানজনক আপোনাৰ মনোভাৱ বৃদ্ধি হ'ব। এই সপ্তাহত এনেকুৱা বহুতো মুহূৰ্ত আহিব য'ত আপুনি প্ৰেমৰ ক্ষেত্ৰত নিৰাশাৰ সন্মুখীন হ'ব পাৰে, কিন্তু এই সপ্তাহত এই নিৰাশাবোৰ থকা স্বত্বেও আপুনি যথেষ্ট অনুৎসাহিত নহ'ব। আপুনি এনেদৰে এক স্বাভাৱিক কটাব যেন একোৱেই হোৱা নাই। এই সপ্তাহটো আপুনি কিছুমান জটিল পৰিস্থিতি আপুনি নিজকে নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা শনি চতুৰ্থ গৃহস্থিত হোৱাৰ বাবে এই সপ্তাহত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু যিকোনো কামৰ প্ৰতি আপোনাৰ আগ্ৰহ দেখা পায়। মানুহে আপোনাৰ ভাল কামৰ বাবে কৰ্মক্ষেত্ৰত আপোনাক চিনি পাব। বহুতো জ্যেষ্ঠ বিষয়ে আপোনাৰ ব্যক্তিগতভাৱে দেখা কৰিব আৰু আপোনাক উৎসাহিত কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিবলৈ এই সপ্তাহটো সক্ষম হ'ব। লগতে আপোনালোকৰ জ্যেষ্ঠ বিষয়াসকলৰ লগত তেখেতসকলৰ লগত এটা ভাল সম্পৰ্ক গঢ়ি তোলালৈ সক্ষম হ'ব। যি আপোনাৰ খ্যাতি বৃদ্ধি কৰিব, লগতে ই আপোনাৰ উপাৰ্জনো বৃদ্ধি কৰিব। যদিহে আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে আপুনি এই সপ্তাহত নিজৰ সকলো শক্তি অধ্যয়নত লগোৱা উচিত, কাৰণ আপুনি সেই পৰীক্ষাৰ বেয়া ফল লাভ কৰাৰ যোগ আছে, যি আপুনি বহুদিনৰ পৰা অপেক্ষা কৰি আছিল। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ ফলাফলৰ কিছু বিসংগঠিত হ'ব পাৰে, তেখেতসকলে কিছু অসফলতা লাভ কৰিব পাৰে বা ফলাফল বেয়া হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগিব। এই সপ্তাহত এক বিলাসিতাপূৰ্ণ জীৱন কটোৱাৰ প্ৰতি আপোনাৰ অভিলাষ চৰম বিন্দুত উপনীত হ'ব, যাৰ বাবে আপুনি জীৱনসংগী কোনো এক সুন্দৰ তথা মনোৰম ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। যি কি নহওক, এই সময়ছোৱাত আপুনি আৰ্থিক দিশৰ প্ৰতি ভাল চকু ৰখা উচিত, কাৰণ এই ভ্ৰমণ আপোনাক দুয়োৱে অন্তৰংগ হোৱাৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু তাৰ বাবে আপুনি উপাৰ্জনৰ এটা ডাঙৰ অংশ ব্যয় কৰিব লাগিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত আপুনি ভালদৰে সময় অতিবাহিত কৰিব পাৰিব। এই সপ্তাহটোত আপোনালোকে ধুনীয়া ঠাইলৈ বা ধুনীয়া মনোৰম ঠাইলৈ ভ্ৰমণ কৰাৰ সুযোগ আছে। এই সপ্তাহটোত উপায় হিচাপে দেখিব প্ৰাচীন পাঠ
নাৰাই নিয়ম প্ৰতিদিনে জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি সাপ্তাহিক ৰাশিফল। এই সাপ্তাহিক ৰাশিফল অনুসৰি আৰম্ভণিতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ ভালেৰে যাব বুলি ক'ব নোৱাৰি। অৱশ্যে আপুনি এই সপ্তাহত এই ক্ষেত্ৰত কিছু উন্নতি লাভ কৰিব পাৰে। সেয়ে সপ্তাহটো একেবাৰে আৰম্ভণিতে স্বাস্থ্যলৈ অধিক সতৰ্ক হোৱা উচিত। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত সিমান এটা ভাল নাযায়, আপোনালোকৰ স্বাস্থ্যৰ কিছু সমস্যা থাকিব। সেয়ে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্কতা হ'ব লাগিব। চন্দ্ৰ ৰাশিফলৰ তৃতীয় গৃহত সুনিশ্চিত হোৱাৰ কাৰণে আপুনি পূৰ্বেই ধন লাভৰ লেনদেন কৰা ব্যৱসায়িক এই সপ্তাহত কোনো শুভ সংকেত লাভ কৰিব পাৰে। কাৰণ আপোনাৰ এই লেনদেন যথেষ্ট লাভজনক পৰিগণিত হ'ব পাৰে, যাৰ বাবে আপুনি ধন লাভৰ বহুতো সুযোগ দেখা যাব। অৰ্থাৎ আপুনি আৰ্থিক দিশৰ লেনদেনৰ ক্ষেত্ৰতো খুব এটা ভাল সপ্তাহ বুলি পৰিগণিত হৈছে। এই সপ্তাহত যদিহে পৰিয়ালৰ সদস্যসকলৰ কোনো বিবাদ বা যুক্তি তৰ্ক হয়, তেনেহ'লে আপুনি ধৈৰ্য হেৰুৱাটো উচিত নহয়। কোনো কথাত আলোচনা কৰি থাকোঁতে আপোনাৰ আৰু সদস্যসকলৰ মাজত মতনৈক্য ঘটিব পাৰে। সেয়ে যিটোৰ পিছত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলে তিলকে তালটো কৰিব পাৰে, সেইটো আপুনি যদিহে তেওঁলোকক কোনো সুযোগ নিদিয়ে, তেনেহ'লে সমস্যাটো নিজে সমাধান হ'ব। অৰ্থাৎ পৰিয়ালৰ ক্ষেত্ৰত কিছু মতনৈক্য হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে আপোনালোকৰ পৰিয়ালৰ সেই বিষয়ে আলোচনা কৰক আৰু সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব এই সপ্তাহটো। এই সপ্তাহত আপোনাৰ দুয়োৰে মাজত সম্পৰ্ক বুজাবুজি প্ৰেমৰ ৰাশিফল অনুযায়ী আৰু ভালদৰে বৰ্তি থাকিব আৰু আপোনাৰ যিজনে সিজনক উপহাৰ প্ৰদান কৰিব। আপোনালোকে একেলগে খোজকাঢ়ি অথবা গাড়ী চলাই দীঘলীয়া দূৰত্ব ভ্ৰমণ কৰিব পাৰে। সামগ্ৰিকভাৱে এই সময়ছোৱাত আপোনাৰ প্ৰেম জীৱনৰ বাবে ভাল হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো খুব এটা ভাল দিশলৈ গতি কৰিব। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ দীঘলীয়া ভ্ৰমণো হোৱাৰ সুযোগ আছে। আপোনাৰ সফলতা পথলৈ অহা কৰ্মস্থানৰ এই সকলোবোৰ লোকক আপোনাৰ চকুৰ সন্মুখৰ তললৈ বিচলি যোৱা দেখা যাব। এই আপোনাৰ মনোবল বৃদ্ধি কৰাৰ লগতে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আপুনি প্ৰতিটো কাম পূৰ্বৰ তুলনাত অধিক দ্ৰুত গতিৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা দেখা যাব। অৰ্থাৎ কৰ্মক্ষেত্ৰত আপুনি খুব এটা ভাল সফলতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব এই সপ্তাহটো। আপুনি শিক্ষাৰ ক্ষেত্ৰখনত ছাত্ৰ-ছাত্ৰীসকলে এই সপ্তাহত ভাল ফলাফল লাভ কৰিব, কাৰণ এই সময়ছোৱাত আপুনি পূৰ্বতে কৰা কঠোৰ পৰিশ্ৰম লাভ কৰিব পাৰিব আৰু যাৰ বাবে আপুনি পৰীক্ষাত ভাল প্ৰদৰ্শন কৰা দেখা যাব। অৱশ্যে ইয়াৰ বাবেও আপুনি আটাইতকৈ বেছি নিজৰ পঢ়া শুনা মন দিব লাগিব। আপোনাৰ তথা পৰিয়ালৰ আপোনাৰ প্ৰতি জীৱনসংগী ভাল আচৰণ দেখা পায় আপোনাৰ মানসিক শান্তি লাভ কৰিব। ইয়াৰ বাবে আপুনি তেওঁৰ সৈতে ছুটি ভ্ৰমণ বা পাৰ্টিলৈ যোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ ক্ষেত্ৰতো খুব এটা আপোনালোকে পৰীক্ষাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। লগতে আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল সম্পৰ্ক আৰু মানসিকভাৱে আপুনি এটা ভাল শান্তি লাভ কৰিব পাৰিব এই সপ্তাহটোত। সেই যাৰ বাবে আপোনালোকে এটা সৰুকে এটা হ'লেও ভ্ৰমণ ৰাখিব পাৰে এই সপ্তাহত। আপোনালোকে উপায় হিচাপে ওম গুৰুৱে নমঃ প্ৰতিদিনে 21 বাৰ জাপ কৰা আপুনি এই সপ্তাহটো পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপুনি সকলো ধৰণৰ ভ্ৰমণ কৰাটো পৰিহাৰ কৰা উচিত, অন্যথা ইয়াৰ বাবে আপুনি ভাগৰুৱা বা চাপ অনুভৱ কৰিব পাৰে, যাৰ নেতিবাচক প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত দেখা যাব। অৰ্থাৎ আপোনালোকৰ ভ্ৰমণ আপোনাৰ সিমান এটা ভাল নাযাব, আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু বিৰক্তিকৰ হ'ব পাৰে এই ভ্ৰমণ। এই সপ্তাহ আপোনাৰ পিতৃ মাতৃৰ সহায়ৰ দ্বাৰা আপুনি পূৰ্বতে কোনো আৰ্থিক সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপুনি নিজৰ পৰিস্থিতি উন্নত কৰাৰ পিছত মানসিক চাপৰ পৰা মুক্ত লাভ কৰাৰ লগতে সঠিক দিশত প্ৰচেষ্টা আগবঢ়োৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। এই সপ্তাহত পৰিয়ালৰ আন সদস্যসকলৰ মাজত পাৰিবাৰিক কণ্ডল হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে ঘৰৰ শান্তি বিঘ্নিত হ'ব পাৰে। যি কি নহওক এই সময়ছোৱাত আপুনি আনৰ কথা হস্তক্ষেপ নকৰিব, অন্যথা আপুনি সেই বিপদত জড়িত হৈ পৰিব পাৰে। অৰ্থাৎ আপোনাৰ পিতৃ মাতৃৰ সহায়ৰ দ্বাৰা আপুনি কিছুমান সমস্যা আপুনি সকাহ লাভ কৰিব পাৰিব। এই সপ্তাহটো কিছু সমস্যা সমাধান হ'ব, লগতে আপুনি এই মানসিক চাপৰ পৰা মুক্ত লাভ কৰিব পাৰিব এই সপ্তাহটো। এই সপ্তাহ আপুনি পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যা সৃষ্টি থাকিব, আপোনালোকৰ কিছু পাৰিবাৰিক কুণ্ডল হোৱাৰ সম্ভাৱনা আছে আপোনাৰ এই সপ্তাহত। এই আপুনি এনেবোৰ পৰিস্থিতি আপুনি কাকো হস্তক্ষেপ নকৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। এই ৰাশি প্ৰেমিক প্ৰেমিকাসকলে অত্যন্ত অনুৰাগী আৰু যত্নৱান স্বভাৱৰ হ'ব হয়। এই কাৰণে আপোনাৰ বাবে তেওঁলোকৰ সফল প্ৰেমিক প্ৰেমিকা হ'ব পাৰে আৰু এনেধৰণৰ কোনো কথাই এই ৰাশি জাতকসকলে এই সপ্তাহ নিজৰ প্ৰেমাস্পদক শুনিবলৈ পাব, কাৰণ এই সময়ছোৱাত তেওঁলোকে নিজৰ প্ৰেমাস্পদৰ যত্ন লোৱাৰ পৰিলক্ষিত হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল
ফলাফল লাভ কৰিব পাৰিব এই সপ্তাহত আৰু লগতে প্ৰেমৰ ক্ষেত্ৰত ইজনে সিজনে গুৰুত্ব প্ৰদান কৰিব পাৰিব এই সপ্তাহত। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা শনি দ্বিতীয় গৃহত স্থিত হোৱাৰ কাৰণে আপোনাৰ কেৰিয়াৰ আগবাঢ়ি যোৱাৰ আপোনাৰ ইচ্ছাই আপোনাৰ কৰ্মস্থান আৰু ব্যক্তিগত জীৱনত দুয়োটা আপোনাৰ আপোন লোকৰ পৰা আঁতৰাই ৰাখিব, যাৰ বাবে আপুনি নিজকে অতি অকলশৰীয়া অনুভৱ কৰিব। কিন্তু আপুনি আপোনাৰ একত্ৰিত আনৰ সন্মুখত প্ৰকাশ কৰিবলৈ সংকোচ কৰিব। অৰ্থাৎ কৰ্মস্থানত আপোনাৰ ভাল প্ৰভাৱ পৰিব। ঠিক তাৰ বিপৰীতে আপোনালোকৰ যি পৰিবাৰে হওক বা প্ৰেমৰ ক্ষেত্ৰত যি সম্পৰ্ক সেইটো কিছু দূৰত্ব বাঢ়িব আপোনাৰ কৰ্মক্ষেত্ৰৰ কাৰণে। শিক্ষাৰ্থীসকলে এই সপ্তাহত আপোনাৰ বিপৰীত লিংগৰ কোনো ব্যক্তিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে, যাৰ বাবে তেওঁলোকৰ এই বিষয়ে চিন্তা কৰি থাকি বেছিভাগ সময় মূল্যৱান সময় অৱশ্যে কৰিব পাৰে। এনে পৰিস্থিতি নিজকে আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ'ব। মানে শিক্ষাৰ্থীৰ ক্ষেত্ৰত কিছু নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা আছিল আৰু লগতে অন্য ব্যক্তিলৈ আপোনালোকে অত্যাধিক সময় চিন্তা নকৰি নিজৰ যিটো অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। এই সপ্তাহ আপোনালোকৰ জীৱনত বহুতো পৰিস্থিতি আহিব, যাৰ পিছত আপুনি উপলব্ধ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰতি যথেষ্ট সহজ। ইয়াৰ পিছতে আপোনাৰ দুয়ো শাৰীৰিকভাৱে পৰস্পৰৰ কাষ চাপিও আহিব আৰু জীৱনসংগীৰ ফালৰ পৰা খুব এটা স্মৃতিময় সপ্তাহ হিচাপে আপোনাৰ পৰিবাহিত হ'ব। উপায় বায়ুপুত্ৰৰ নামত প্ৰতিদিনে 11 বাৰ জাপ কৰা আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি সপ্তাহিক ৰাশিফল। এই সপ্তাহিক ৰাশিফল অনুযায়ী ভাল স্বাস্থ্যৰ বাবে আপুনি যোৱাটো সপ্তাহ কৰিবলগীয়া কঠোৰ পৰিশ্ৰমৰ বাবে এই সপ্তাহ আপোনাৰ ভাল ফল লাভ কৰিব। অৰ্থাৎ আপুনি প্ৰতিটো প্ৰচেষ্টা সত্ত্বেও স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰিব, কাৰণ এই সময়ছোৱা স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সৌভাগ্যৱান হ'ব। অৰ্থাৎ এই সপ্তাহটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হ'ব। গোটেই সপ্তাহটো আপুনি সুস্বাস্থ্য বৰ্তাই ৰাখিব সক্ষম হ'ব। চন্দ্ৰ ৰাশিৰ পৰা শনি প্ৰথম গৃহত স্থিত হোৱাৰ কাৰণে এই ৰাশিৰ প্ৰায় সকলো লোকে এই কথা সহজে বুজা উচিত যে যেতিয়া তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে আৰু সঠিক পথৰে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখে, তেতিয়া তেওঁলোকে ভাল লাভালাভ প্ৰাপ্ত কৰিব পাৰে। আপুনি এই সপ্তাহতে নিজৰ চিন্তাধাৰালৈ ইতিবাচক আনিবৰ বাবে আৰু সেই পথত চেষ্টা কৰিবৰ বাবে একেদৰে কাম কৰিব লাগিব, কাৰণ কেতিয়া আপুনি সঠিক সুযোগ গ্ৰহণ কৰিব ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপুনি এই সপ্তাহটোত আপোনালোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে, আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকৰ কৰ্মক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনালোকৰ চিন্তাধাৰালৈ এটা ইতিবাচক প্ৰভাৱ আনিব এই সপ্তাহটো। এই সপ্তাহত ঘৰৰ লোকসকলৰ সৈতে বাহিৰৰ আহাৰ খোৱা অথবা চিনেমা চাবলৈ যোৱাৰ ফলত আপুনি শান্তি লাভ কৰিব আৰু সুখী অনুভৱ কৰিব। লগতে এই সপ্তাহটো আপোনজনৰ সৈতে উপহাৰ আদান প্ৰদান কৰিবৰ বাবে এটা ভাল সপ্তাহ। আপোনালোকৰ আপোনজনৰ সৈতে আপোনালোকৰ এটা সুখী অনুভৱ লাভ কৰিব পাৰিব। প্ৰেমিক জাতিকাসকলৰ বাবে এই সময়ছোৱা ভাল বুলি ক'ব পৰা নাযায়, কাৰণ এই সময়ত আপোনাৰ জীৱনসংগী আপোনাৰ সৈতে কথা পতা অসহজবোধ অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ স্বভাৱৰ নিজৰ সম্পৰ্কৰ প্ৰতি অসুৰক্ষিত অনুভৱ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোক খুব এটা ভাল নাযায়। আপোনালোকৰ জীৱনসংগী আপোনালোকৰ কিছু কথা বতৰা ব্যক্ত কৰাত কিছু অসহজবোধ অনুভৱ কৰিব। আপোনাৰ ৰাশি চক্ৰৰ বহুতো শুভ গ্ৰহৰ অৱস্থান আপোনাৰ শত্ৰুসকলৰ বাবে ভাল নহয়, কাৰণ এই সময়খন আপোনাৰ সক্ৰিয় হৈ থাকিব, কিন্তু আপুনি তেওঁলোকৰ সদায় এখোজ আগত থাকিব, তেওঁলোকক পৰাজিত কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ শত্ৰুসকলক আপোনালোকে কৰ্মৰ দ্বাৰা আপুনি হেৰুৱাবলৈ সক্ষম হ'ব। এই ৰাশি ছাত্ৰসকলে এই সপ্তাহত অধ্যয়নত ভাল নম্বৰ লাভ কৰিব পাৰে, অধিক কষ্ট কৰিবলগীয়া নহয়। অৰ্থাৎ আপুনি এই সময়ছোৱাত কম পৰিশ্ৰমৰ স্বত্বেও পূৰ্বতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰতো খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব এই ছাত্ৰ ছাত্ৰীসকলে। এই সপ্তাহত আপুনি নিজৰ বৈবাহিক জীৱনৰ আগ্ৰহৰ অভাৱ অনুভৱ কৰিব, যাৰ কাৰণে আপুনি ঘৰতকৈ অধিক সময় বাহিৰত নিজৰ বন্ধুবৰ্গৰ সৈতে কটোৱা দেখা যাব। ইয়াৰ বাবে আপোনাৰ জীৱনসংগী আঘাত পাব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে সময় কটাবলৈ আপুনি ইয়াৰ পৰা জীৱনসংগী আঘাত পাব পাৰে। অৰ্থাৎ বন্ধুবৰ্গৰ লগত আপোনাৰ সম্পৰ্কই জীৱনসংগী কিছু আপোনাৰ প্ৰতি দুষ্ট অনুভৱ কৰিব পাৰে। সেয়ে আপুনি এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। উপায় শনিবাৰে দিব্যাংগ ব্যক্তিক দৈ ভাত খোৱাক আপুনি পৰাপক্ষত এই সপ্তাহত। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো সাপ্তাহিক ৰাশিফল মীন ৰাশি, যিটো চলিব 8 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈ। এই সপ্তাহত আপোনাৰ মনত মিঠা বস্তু খোৱাৰ ইচ্ছা জাগ্ৰত হ'ব পাৰে, যিটো আপুনি পূৰণ কৰা দেখা যাব। কিন্তু এই সময়ছোৱাত আপুনি পাহৰা উচিত নহয় যে আপোনাৰ এই আকাংক্ষাই আপোনাৰ দীৰ্ঘম্যাদী ডায়েবেটিছ বা ওজন বৃদ্ধিৰ সমস্যা প্ৰদান কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ খোৱা লোৱাৰ ক্ষেত্ৰত কিছু সমস্যা আপুনি নিয়ন্ত্ৰণ কৰিব লাগে, বিশেষকৈ মিঠা বস্তু আদি খোৱা লোৱাৰ ক্ষেত্ৰত। এই সপ্তাহত আপুনি বহুতো গোপন
বহুতো গোপন উৎস আৰু সম্পৰ্কৰ পৰা ভাল ধন উপাৰ্জন কৰাৰ যোগ আছে, অৰ্থাৎ আৰ্থিক দিশতো খুব এটা ভাল। কিন্তু এই সময়ছোৱাত আপোনাৰ ঘৰুৱা ব্যয় বৃদ্ধি আপোনাৰ ধন সঞ্চয় কৰাটো অধিক কঠিন কৰি তুলিব পাৰে, অৰ্থাৎ ঘৰুৱা কিছু সমস্যা থাকিব। সেয়েহে আপুনি অতিৰিক্ত ধন সুৰক্ষিত স্থানত ৰখাৰ লগতে ইয়াক কেৱল বেয়া ব্যৱহাৰ কৰাৰ পৰা আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ আপুনি কিছু সুৰক্ষিত স্থানত ইয়াত ৰাখিলে ভাল হ'ব। এই সপ্তাহত চন্দ্ৰ ৰাশি শনি দ্বাদশ পৰিস্থিত হোৱাৰ কাৰণে কৰ্মক্ষেত্ৰত থকা অত্যাধিক চাপৰ পৰা আপুনি পাৰিবাৰিক সুখৰ পৰা বঞ্চিত হ'ব। যি কি নহওক, যদিহে আপুনি মানসিক চাপৰ পৰা মুক্ত হ'ব বিচাৰে, তেনেহ'লে আপুনি ঘৰৰ সদস্যসকলে কিছু সময় কটাব লাগিব। ঘৰৰ সদস্যসকলক পৰ্যাপ্ত সময় দিবলৈ চেষ্টা কৰক। অৰ্থাৎ আপুনি পাৰিবাৰিকভাৱে কিছু চাপৰ সৃষ্টি থাকিব এই সপ্তাহটো। সেয়ে আপুনি এনেকুৱা সমস্যাৰ পৰা মুক্ত হ'বলৈ হ'লে আপুনি ঘৰৰ ব্যক্তিসকলৰ লগত সময় কটালে এনেকুৱা সমস্যাৰ পৰা কিছু মুক্ত লাভ কৰিব পাৰিব। এই সপ্তাহত আপুনি এই ৰাশিৰ লোকসকলৰ প্ৰেম জীৱনৰ এক সুন্দৰ পৰিৱৰ্তন আহিব পাৰে। আপুনি আপোনাৰ জীৱনৰ প্ৰেমৰ গুৰুত্ব উপলব্ধি কৰিব, যাৰ বাবে আপুনি আপোনাৰ জীৱনত ডাঙৰ সিদ্ধান্ত বিবাহৰ কথা ভাবিব পাৰে। আপুনি প্ৰেমাস্পদৰ সৈতে একেলগে কোনো অনুষ্ঠানত উপস্থিত থাকিব পাৰে। এই সময়ছোৱাত আপুনি আৰু নিজৰ কাম আৰু অগ্ৰাধিকাৰসমূহ অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব, কাৰণ এই সময়ছোৱাত আপোনাৰ কৰ্মদক্ষতা আৰু সৃষ্টিশীলতা বৃদ্ধি পাব। এনে পৰিস্থিতিত ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি প্ৰতিটো সুযোগৰ সৈতে নিজৰ কেৰিয়াৰৰ নিৰ্ধাৰণ কৰক। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। এই সপ্তাহত আপোনাৰ প্ৰেমৰ সম্পৰ্কটো ভালদৰে অটুট থাকিব। লগতে আপুনি কামত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু কৰ্মস্পৃহতা আৰু কৰ্মদক্ষতা বৃদ্ধি পাব। যাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত আপুনি ভাল এটা কেৰিয়াৰ এটা গঢ়ি তোলাত সক্ষম হ'ব। যদি আপুনি কোনো এখন ভাল অথবা নাম থকা মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে ঘৰৰ পৰা দূৰত থকাৰ কথা ভাবি আছে, তেনেহ'লে এই সময়ছোৱাত অনুকূল সুযোগ লাভ কৰিব পাৰে। সেয়ে আপুনি ইয়াৰ পৰা বহুতো ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ শিক্ষাৰ সহায় ল'ব বিচাৰিব লাগিব। অৱশ্যে এই সময়ছোৱাত কোনো ধৰণৰ চমু পথ গ্ৰহণ নকৰিব, অন্যথা আপুনি ইয়াৰ পৰা গোটেই জীৱন পস্তাব লাগিব। সকলো বিতৰ্কৰ মাজতে আপুনি উপলব্ধ কৰিব যে আপোনাৰ জীৱনসংগী হৈছে আপোনাৰ আটাইতকৈ বিশ্বাসী ব্যক্তি, কাৰণ আপোনাৰ বাবে আপোনাৰ পৰিস্থিতি আহিব পাৰে য'ত আপোনাৰ জীৱনসংগী আপোনাৰ কাষত থিয় দিব। অৰ্থাৎ আপুনি শিক্ষাৰ্থীসকলৰ পৰা চাব গ'লে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো খুব এটা ভাল ফল লাভ কৰিব পাৰিব। লগতে তেওঁলোকে নতুন ডাঙৰ মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰাৰ সুযোগ গ্ৰহণ কৰিব। অৰ্থাৎ আৰু লগতে জীৱনসংগী ফালৰ পৰা বা বৈবাহিক জীৱনৰ ফালৰ পৰা চাব গ'লে এই সপ্তাহত আপোনালোকৰ সম্পৰ্ক ভাল এটা স্থিতি আহিব, যাৰ ফলত আপোনালোকৰ যিকোনো পৰিস্থিতি আপোনালোকৰ জীৱনসংগী আপোনাৰ আগত থিয় দিব বা আপোনাক কৰ্মত সহায় কৰিব। উপায় হিচাপে প্ৰতিদিনে 21 বাৰ ওম বৃহস্পতি নামৰ জাপ কৰা আপুনি এই সপ্তাহত পৰাপক্ষত। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। লগতে ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক অনুৰোধ, আপোনালোকে কিছুমান গুৰুত্বপূৰ্ণ কিতাপৰ অতি কম মূল্যত মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ আপোনালোকে সেই কিতাপবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমান ভাল হৈছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত এই সাপ্তাহিক ৰাশিফলটো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে তেখেতসকলেও এই সপ্তাহটো জীৱনৰ গতিবিধিৰ বিষয়ে জানিব পাৰে। ধন্যবাদ। ওম নমঃ শিৱায়।